বেচৰকাৰী সংস্থা সাহসীৰ উদ্যোগত নৱম বাৰ্ষিক সাহসী বঁটা প্ৰদান অনুষ্ঠান। আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সাহসী বঁটা প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা তথা বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট সমাজসেৱক সদৌ অসম ট্ৰাইবেল সংঘৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক ভোলা দলেক সাহসী বঁটাৰে সন্মানিত কৰা হয়। বঁটা লাভ কৰি ভোলা দলে যথেষ্ট আৱেগিক হোৱা পৰিলক্ষিত হয় আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে ভোলা দলে। আচ্ছা, পোনপ্ৰথমে মই সাহসী পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখিনি কৰ্মৰাজি আৰু আমাৰ সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা আৰু যিখিনি অৰিহণা দেশৰ কাৰণে জাতিৰ কাৰণে যিখিনি আমি সৰুকৈ মানে প্ৰচেছ কৰি পেলাই মানে যিখিনি কাম কাজ কৰি আছোঁ, এই কাম কাজৰ মানে আজি আমি এই মঞ্চৰ জৰিয়তে স্বীকৃতি পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। গতিকে একেলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাম কাজ কৰি যোৱাৰ ক্ষেত্ৰত আমাৰ সমগ্ৰ জাতিটোৰ কাৰণে বা দেশৰ কাৰণে বা নিজৰ জাতিটোৰ কাৰণে যিখিনি কাম কৰণীয় আছে সেইখিনি আমি কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। আৰু আজি আমি ধন্যবাদ দিব লাগিব এই যিখিনি সাহসী বঁটা আমাক প্ৰদান কৰিছে। এই সাহসী বঁটা প্ৰদান কৰা হিচাপত মোৰ লগত যিসকল কৰ্মী আছিলে বা যিসকল সমাজ আমাক ছাপোৰ্ট কৰি আছে বা কাম কাজ কৰাত মানে সহায় সহযোগিতা দিয়া পৰামৰ্শ দি আছে, একেলোকক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাহসী পৰিয়ালকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই যিখিনি মঞ্চত আমি উপনীত কৰাৰ ক্ষেত্ৰত আপোনালোকৰো যথেষ্ট আমাক সহায় সহযোগিতা আছে বুলি আমি অনুভৱ কৰোঁ আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ সহায় সহযোগিতা পাম বুলি আশা কৰি মানে এই বঁটা পোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আৰু উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ সংগঠনৰ কাৰণে বিশেষকৈ বহুত আনন্দৰ বিষয়। বেচৰকাৰী সংস্থা সাহসী আৰ্তজনৰ কাষত তেওঁলোকৰ নামতে কিবা গাম্ভীৰ্যপূৰ্ণ কিবা এটা তেওঁলোকৰ আছে বা সমাজখনৰ প্ৰতি তেওঁলোকে দায়বদ্ধভাৱে তেওঁলোকে সমাজখনক আগুৱাই নিয়াৰ যিসকল মানুহে সমাজৰ প্ৰতি ভাল কাম কৰে বা সমাজৰ প্ৰতি চিন্তা কৰে, এই সকলক তেওঁলোকে অনুপ্ৰেৰণা যোগাবৰ কাৰণে তেওঁলোকে যি পদক্ষেপ লৈছে, সেইকাৰণে মই সাহসীৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো তেওঁলোকৰ পৰা এনেকৈ উৎসাহ উদ্দীপনা পাম বুলি আমি আশা ৰাখিছোঁ। যিহেতু মই সৰুকৈ হ'লেও আমি যি প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ, সমাজৰ প্ৰতি দায়বদ্ধভাৱে আমি চেষ্টা কৰিছোঁ যে সমাজখনক আগুৱাই নিবৰ কাৰণে বা সমাজখনৰ আৰ্তজনৰ কাষত থিয় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আপ্ৰাণ চেষ্টা চলাই থাকিম আৰু ভৱিষ্যতেও আমি এই সমাজৰ কাষত বা আৰ্তজনৰ কাষত আমি থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই সমাজৰ প্ৰতি এটা মোৰ ফালৰ পৰা অনুৰোধ, যিহেতু আজি সাহসী বঁটা তেওঁলোকে প্ৰদান কৰিছে, ঠিক তেনেদৰে কিয় তেওঁলোকে বঁটা প্ৰদান কৰিছে তাৰো মহত্ব নিশ্চয় আছে, মহত্ব নিশ্চয় থাকিব। টকাৰ কাৰণে তেওঁলোকে সাহসী বঁটা প্ৰদান কৰিছে, কিন্তু মই এইখিনিতে সমাজক ক'ব বিচাৰোঁ যে আজিকালি বৰ্তমান সমাজত ক'বলৈ গ'লে কোনো মানুহ সাহসেৰে আগবাঢ়ি সমাজখনক আৰ্তজনৰ কাষত থিয় দিবৰ কাৰণে তেওঁলোকে মানুহে কুণ্ঠাবোধ কৰে। কিন্তু এই কুণ্ঠাবোধ কৰিব নালাগে। আপোনালোকৰ প্ৰত্যেক জেগাতে, প্ৰত্যেক সমষ্টিতে, প্ৰত্যেক অঞ্চলতে দেখা পাওঁ যে বহুত মানুহ অসুবিধা হৈ থাকে, ওচৰত নানা ধৰণৰ বেআইনী কাম কৰি থাকে, নানা ধৰণৰ এই মানুহক হাৰাশাস্তি কৰি থাকে বা সমাজৰ প্ৰতি কলুষিত কাম কৰি থাকে। কিন্তু এইসকলক আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি সাহসেৰে তেওঁলোকৰ লগত যুঁজিব লাগিব আৰু তেওঁলোকক আমি এই বেয়া কামবোৰৰ পৰা তেওঁলোকক আঁতৰাই আনিব লাগিব। মোৰ আৰু শেষত আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি আৰু শেষত আকৌ মই সাহসী বিশেষকৈ সভানেত্ৰী কৃষ্ণানাথ বাইদেউসকললৈ ধন্যবাদ জ্ঞাপন কৰি ইমানতে মোৰ বক্তব্য সামৰিছোঁ।